Good morning everyone. সকলোকে বৰ্ণিলটনছ ব্লগছলৈ মই স্বাগতম জনাইছো আৰু আপোনালোকক প্ৰথমে মই আমাৰ এই ভেলা ঘৰৰ পৰা ভোগালী বিহুৰ উলগ জনাইছো। এয়া হৈছে আমাৰ গাঁৱৰ চুবুৰীৰ ভেলাঘৰ আৰু এই ভেলাঘৰটোতে আমি চুবুৰীৰ আটাইকেই ঘৰে মিলি নিশালৈ ভোজ ভাত খাম আৰু এয়া আপোনালোকক মই ভেলাঘৰটোৰ পৰিৱেশ দেখাইছো আৰু কাষতে দেখিছে মেজি এটা সাজি থকা হৈছে আৰু আমি এবাৰ সম্পূৰ্ণ কাঠেৰে আমাৰ মেজিটো নিৰ্মাণ কৰিছো আপোনালোকক দেখুৱাই আছো আৰু মেজিটো ইতিমধ্যে প্ৰায় হৈছে গৈ মেজিটো আপোনালোকক দেখালো এফালে আমাৰ ভেলাঘৰ এফালে ৰাইজে আমাৰ ভোজৰ কাৰণে এয়া সবজি কাটি আছে বৌসকলে এফালে আমাৰ পাচলি ৰেডি হৈছে এফালে মাংস ভাজি আছে এফালে আমাৰ জতিনকাই মাছ ফ্ৰাই কৰি আছে ন এয়া মাছ ফ্ৰাই কৰি আছে ব্যস্ত মাংস কটাত হাঁহৰ মাংস এফালে দালি হৈ গ'ল অসমীয়াৰ হেপাহৰ ভোগালী বিহুৰ দিনা এনেকৈ সকলোৱে মিলিজুলি এসাঁজ খোৱাৰ আমেজেই বেলেগ আপোনালোকৰ ফালেও কেনেকৈ ভোজৰ আয়োজন কৰিছে মোক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আশা কৰোঁ আপোনালোক সকলোৱে ভোজৰ আয়োজন কৰিছে উৰুকাৰ নিশাটো নিশ্চয় গমগমীয়া হৈ পৰিছে আমাৰ খানা ৰেডি এফালে মাছৰ এফালে মাংসৰ এফালে দালি এফালে জ্বলা ভাজি এফালে ভাত এফালে পাপৰ বাদাম এফালে সালাড আৰু ক'ত গ'ল পনীৰ আছিল নহয় এইফালে হৈছে এইখিনি হাঁহৰ মাংস গোটা ভাজি এয়া পনীৰ সালাড পাপৰ হাঁহ মাংস গোটা ভাজি এইফালে মাছ এফালে জ্বলা ভাজি দালি এভৰিথিং ভাত খাবলৈ আৰম্ভ কৰিছো কেনেকুৱা অনুভৱ ভোগালী আইটেম ভাল লাগিছে নে ভাল লাগিছে এইফালে আমাৰ বাবু বহিছে থালি দিলে ভাত পোৱা নাই উৎপল আৰম্ভ কৰিছা আৰু ন ঠিক আছে গুড মৰ্ণিং এভৰিৱান এয়া মাঘ বিহুৰ আজি ৰাতিপুৱা মই ভেলাঘৰৰ পৰা আপোনালোকক ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জনাইছো আৰু আশা কৰিছো আজি ভোগালী আপোনালোকৰ জীৱনলৈ কঢ়িয়াই আনক সুখ শান্তি আৰু সমৃদ্ধি এটো আমাৰ গাঁৱৰ ভেলাঘৰ মই ভেলাঘৰৰ পৰা বাহিৰলৈ ওলাই আহিছো আৰু খন্তেক সময় পিছতে আমি মেজি জ্বলোৱা কাৰ্যসূচী আৰম্ভ কৰিম মাঘ বিহুৰ ৰাতিপুৱা এইফালে সূৰ্যোদয় হৈছে আকাশ একেবাৰে বেয়া এইফালে ভেলাঘৰ ৰাইজ এতিয়া শুই উঠা নাই মেজি জ্বলাবলৈ হৈ গ'ল কোনে গা ধুব আজি হে এইফালে আমাৰ মেজি ৰাজদীপে গা ধুই হেৰি মেজি জ্বলোৱা কথা আছিলে কি হ'ল হে কোনে গা ধুব গৈছে উৰুকাৰ ভোজ ভাত খোৱাৰ পিছতেই এজাক কিনকিনীয়া বৰষুণ আৰম্ভ হৈছিল আৰু এতিয়াও বতৰটো খুবেই ডাৱৰীয়া আৰু বহুত বেছি ঠাণ্ডা পৰিছে সেইকাৰণে যিজনে মেজি জ্বলাব আজি তেওঁ গা ধুবলৈ গৈছে যদি এতিয়াও আহি পোৱা নাই বোধহয় ঠাণ্ডা পানীৰে গা ধুওঁতে নিশ্চয় কষ্ট হৈছে অলপ পিছতে তেওঁ আহিব আৰু আপোনালোকক মই মেজি জ্বলোৱা দেখাম এইফালে আমাৰ উৎপলে গা ধুই আহিলে ইতিমধ্যে এয়া জুৰ জ্বলাই আছে যিডাল জুৰেৰে তেওঁ আজি মেজি জ্বলাব এয়া চাওক এয়া জ্বলিলে জুৰ এইফালে আমাৰ মেজি ৰেডি আছে আমি এইবাৰ মেজিটো সম্পূৰ্ণ কাঠখৰিৰে বনাইছো কাঠখৰি ধুনীয়াকৈ দি এইফালে ওপৰত আছে এখন ধনু আৰু ওপৰত একেবাৰে এটা কলডিল এইফালে আমি যোগাৰ কৰিছো খন্তেক সময় পিছতে আমি আজি এই মেজিটো জ্বলাই দিম আশা কৰিছো এই মেজিৰ উত্তাপে
আমাৰ যি ভিতৰত ঠেৰেঙা লগা জাৰ এই জাৰ দূৰ কৰিব আৰু মানুহৰ জীৱনলৈ উমাল এক পৰিৱৰ্তন কঢ়িয়াই আনিব। এই আমি কাৰ্যসূচী আৰম্ভ কৰিব বিচাৰিছোঁ। এইফালে মাহ প্ৰসাদ ৰেডি আছে। এইয়া আমাৰ মেজি জ্বলোৱা কাৰ্যসূচী আৰম্ভ হৈ গৈ আছে। খুব ঠাণ্ডা যদিও উৎপলে একেবাৰে চেঁচা পানীয়ে গা ধুই আহি এয়া মেজি জ্বলাইছে। কেইপাক ঘূৰিব লাগে? 7 পাক। কেইপাক হ'ল হিচাপ কৰিবা। মাঘ বিহুত মেজি জ্বলোৱাটো হৈছে এটা পৰম্পৰা। ইয়াৰ পৰা বিভিন্ন অপায় অমংগল দূৰ হয় বুলি বিশ্বাস কৰা হয়। মেজি শব্দটো উজনি অসমত সৃষ্টি হোৱা শব্দ। এই শব্দটো বড়ো কছাৰীমূলীয় প্ৰধান চুতীয়া ভাষাৰ মিডি জি, মিডি মানে দেৱতা বা পূৰ্বপুৰুষ, মানে জুই আৰু জি মানে উৰি যোৱা শব্দৰ পৰা সৃষ্টি হৈছিল। এয়া আমাৰ মেজি জ্বলোৱা কাৰ্যসূচী আৰম্ভ হৈছে। সকলোৱে হৰিধ্বনি দিব লাগে। জয় ৰাম বোলা, জয় হৰি বোলা। এয়া আমি মেজি জ্বলোৱা কাৰ্যসূচী আৰম্ভ কৰি দিলোঁ। আশা কৰিছোঁ মেজিৰ উমে সকলোৰে জীৱনবোৰ উমাল কৰি তোলক। আৰু পুনৰবাৰ মই ভোগালী বিহুৰ আপোনালোকলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এতিয়া মেজি জ্বলাৰ লগে লগে আমি মেজিৰ তলত মাঘ বিহুৰ এয়া পিঠা আছে, প্ৰসাদ আছে, এয়া দান দক্ষিণা আৰু প্ৰসাদ আছে আৰু আমাৰ মাহ কৰা আহি আছে। পাতখিলা দি দিয়াচোন। কেনেকুৱা উৎপল, ঠাণ্ডা লাগিছে নে নাই? ঠাণ্ডা বুলি নাই, এতিয়া আকৌ ঠাণ্ডাটো মেজি কাষত তথাপিও ঠাণ্ডা পানীয়ে গা ধুই এয়া মেজি জ্বলোৱা পৰম্পৰা কেই নম্বৰ বাৰ জীৱনৰ? 5 নম্বৰ বাৰ। 5 নম্বৰ। আগতে মানে 4 বাৰ জ্বলাইছে। বঢ়িয়া। ঠাই ভেদে ভোগালী বিহুৰ পৰম্পৰা বেলেগ বেলেগ হোৱা দেখা যায়। আপোনালোকৰ ফালে কেনেকুৱা পৰম্পৰা আছে, কি কি নীতি নিয়মেৰে এই ভোগালী বিহু পালন কৰা হয়, আমাক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। ভনকাই কালি কিন্তু বিৰাট ভাল পালে দেই খানাবোৰ খাই। আপুনি খুব সুন্দৰকৈ বনাইছে। থেংক ইউ। এইখিনিতে আমাৰ অঞ্চলত প্ৰচলিত মাঘ বিহুৰ লগত জড়িত কেইটামান পৰম্পৰা আপোনালোকৰ আগত শ্বেয়াৰ কৰিব ওলাইছোঁ। বিহুৰ দিনা পুৱা জ্বলোৱা মেজিত দিবৰ বাবে নিয়া মাহ কৰাই মেজিত উৎসৰ্গা কৰি তাৰে এটা অংশ ঘৰলৈ আনে আৰু সেইবোৰ লাগনি গছ অৰ্থাৎ আম, কঁঠাল, নাৰিকল, তামোল আদি গছত মাহ কৰাই ছটিয়াই দিয়া হয় যাতে গুটি বেছিকৈ ধৰে। ভঁৰালৰ ধান সুৰক্ষিত অৱস্থাত থাকিবৰ বাবে আৰু যাতে কোনেও বান মাৰিব নোৱাৰে বা অপায় অমংগল ঘটাব নোৱাৰে তাৰ কাৰণে ভঁৰালত সেইবোৰ গুটি ছটিয়াই দিয়া হয়। একে বিশ্বাসতে মেজিৰ আধা পোৰা খৰি আনি বাৰীৰ চুকত পোতা হয়। মাঘ বিহুত আলু নাখালে পাছৰ জনমত গাহৰি হৈ জন্ম হয় বুলি এটা লোকবিশ্বাস আছে। সেইকাৰণে সেইদিনা আলু সকলোৱে খায় আৰু তেনে এটা বিশ্বাস চলি আহিছে। সেই মেজি পোৱাৰ দিনা মেজিৰ জুইতে আমি কিছুমানে আলু পুৰি খোৱাৰ নিয়ম প্ৰচলিত আছে। মাঘ মাহৰ পিছতে আৰম্ভ হয় ফাগুন মাহ। ফাগুন মাহত বৰদৈচিলা মাকৰ ঘৰলৈ যায় বুলি এটা চহা সমাজত বিশ্বাস আছে। বৰদৈচিলা মাকৰ ঘৰলৈ যাওঁতে বাৰীৰ গছ বিৰিখৰ গুটিবোৰ যাতে লৈ নাযায় তাৰ প্ৰতিৰোধৰ বাবে পুহ মাহতে অৰ্থাৎ মাঘ বিহুৰ উৰুকাৰ দিনা বাৰীৰ বিশেষকৈ গুটি লগা গছ গছনিবোৰত ধান খেৰ বা নৰাৰে বান্ধি দিয়া হয়। ৰাতিপুৱা মেজি জ্বলোৱা হয় ৰাতি চুৰি কৰি আনি থোৱা জেওৰা খৰিৰে। লোকবিশ্বাসৰ মতে এনেদৰে মেজি জ্বলালেহে ঠাণ্ডা আঁতৰে। সেয়ে ৰাতি ভেলাঘৰত থাকি মেজি ৰখি থকা ডেকাসকলে গৃহস্থৰ কোনো ধৰণৰ অনিষ্ট নোহোৱাকৈ জেওৰা বা তেনেধৰণৰ শুকান বাঁহ চুৰ কৰি আনি তাৰে ৰাতিপুৱা মেজিত দিয়া হয়। জেওৰা বা শুকান বাঁহ কেৱল এঘৰৰ মানুহৰ পৰা আনি নাথাকে, কমচে কম কেইবাঘৰ মানুহৰ পৰা চুৰ কৰি আনে। যিকেইঘৰৰ পৰা জেওৰা চুৰ কৰা হয় তেওঁলোকে তাক ৰাইজৰ আশীৰ্বাদ বুলি ভাবে। কিন্তু হাঁহ কুকুৰা বা বাৰীৰ শাক পাচলি চুৰ কৰি অনা নিয়ম কোনো কালেই নাছিল। এনেধৰণে যদি চুৰ কৰা হয় তেনেহ'লে নিশ্চয় গৃহস্থৰ মনত আঘাত দিয়া বা বহুতো অনিষ্ট কৰা হয়। আজিকালি চুৰ কৰা পৰম্পৰা লাহে লাহে নাইকিয়া হ'ব ধৰিছে। আপোনালোকৰ ফালে কেনেকুৱা নিয়ম আছে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। বন্ধুসকল, এতিয়া আমি মেজিৰ উম লৈ চাহ, পিঠা আৰু আলুৰ জুতি লওঁ। আজিলৈ আহিছোঁ, বাই।